NRCৰ নাম থাকক বা নাথাকক তেওঁ যদি বাংলাদেশী হয় হিন্দুৱে হওক বা মুছলমানে হওক তেওঁ অসম এৰিব লাগিব এই নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে আপোনালোকে জানে যে NRC খনক লৈ বহুতৰ মনত সন্দেহ হ'ল কাৰণ একাংশ বাংলাদেশী মুছলমানে হওক বা হিন্দুৱে হওক তেওঁলোকে 2 নম্বৰী কৰি পেলাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিলে NRCত আৰু তেওঁলোকে যদি মাটিৰ পট্টা যদি বিচাৰিবলৈ হয় অসমে কেনেধৰণে মাটি দিব ভাবিছক আপোনালোকে এবাৰ যি নেকি এগৰাকী বাংলাদেশী ব্যক্তিয়ে যদি অসমত আহি যদি খুপনি পৰে তেওঁ যদি ইয়াতে অসমীয়া এগৰাকী জিঅৰিক যদি বিয়া পাৰে তেওঁ জনসংখ্যা যদি বৃদ্ধি কৰে তেতিয়াহ'লে অসমত জনসংখ্যা কেনেধৰণে বৃদ্ধি হ'ব আপোনালোকে নিশ্চয় ভাবিছক কথাখিনি যে বাংলাদেশী এই ক্ষেত্ৰত সকলোৱে এগেইনষ্ট কৰিব লাগে কিন্তু একাংশ মুছলমান ব্যক্তি ওলাই আহিছে প্ৰতিবাদত কিয় ওলাই আহিছে তেওঁলোকে কৈছে যে আমাক টাৰ্গেট কৰা হৈছে খিলঞ্জীয়া মুছলমানক টাৰ্গেট কৰি ইতিমধ্যে এই নিৰ্দেশ দিয়া হৈছে বুলি তেওঁলোকে দাবী কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ আলী হুছেইন এই সকলক টাৰ্গেট কৰি লৈছে বুলি ইতিমধ্যে একাংশ মুছলমান ব্যক্তিয়ে দাবী কৰিছে আগন্তুক যেটো আপোনালোকে জানে যে বিধানসভা নিৰ্বাচন আহিছে আৰু তাকে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ইয়াৰ ৰাজনীতিকৰণ কৰিছে বুলি তেওঁলোকে দাবী কৰিছে আচলতে এই কথাখিনি যি ধৰণে তেওঁলোকে প্ৰকাশ কৰিছে যে তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো ৰাজনীতিকৰণ কৰিব জানে 26 যেটো বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ মন্তব্য তেখেতে প্ৰকাশ কৰিছে বুলি একাংশ খিলঞ্জীয়া মুছলমান দাবী কৰিছে আচলতে এই কথাবিলাক তেওঁলোকে এই সময়ছোৱাত ক'ব নালাগিছিলে কাৰণ বাংলাদেশী এগেইনষ্টত সকলো থিয় হ'ব লাগে অকল মুছলমান ব্যক্তিসকল থিয় হ'ব লাগে বুলি তেওঁ কথা নাই সকলো থিয় হ'ব লাগে তেওঁ হিন্দুৱে হওক বা মুছলমানে হওক বাংলাদেশী গতিকে বাংলাদেশী হিন্দুৱে হওক বা মুছলমানে হওক তেওঁলোকক অসমৰ পৰা পঠিয়াব লাগে এই বিষয়টোক লৈ সকলো ওলাই আহিব লাগিছিলে কিন্তু আমি দেখা পালো যে মুছলমানসকল টাৰ্গেট কৰি লোৱা হৈছে বুলি তেওঁলোকে দাবী কৰি আছে আচলতে এই কথাবিলাক এই সময়ছোৱাত কোৱাটো ভাল নহয় কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে যে বহু মুছলমান ব্যক্তিয়ে বা হিন্দুৱে হওক বা তেওঁলোকে কি কৰিছে NRC খন 2 নম্বৰ কৰি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কি আপোনালোক শুনাই ল'ব বিচাৰিছো আমি কোনো বাংলাদেশী সমৰ্থন নকৰো আমি কোনো বাংলাদেশী আমাৰ অসমত থকাটো আমি নিবিচাৰো কিন্তু বাংলাদেশী নামত নিৰ্দোষী মানুহক অত্যাচাৰ কৰাটো কিন্তু গ্ৰহণযোগ্য নহয় আৰু হেতু আমি কেতিয়াও হ'বলৈ নিদিওঁ আৰু মই নিজে আজি কিছু দিনৰ আগত যেতিয়া দেখা পাইছিলোঁ যে কিছু একাংশ আমাৰ বাংলাদেশলৈ পুছবেক কৰিছিলে যোনটো আচলতে কিন্তু নিয়ম নহয় কিন্তু তাৰ মাজৰে মই বহু সংখ্যক দেখা পাইছোঁ যাৰ 1951 চনৰ NRC কাগজ আছিলে 1951 চনৰ NRC কাগজ থকাৰ পিছত সেই সকল মানুহ কেনেকৈ বিদেশী হ'ব পাৰে আৰু যেতিয়া এইবিলাক আমি ভালকৈ কাগজখিনি চালোঁ চোৱাৰ পিছত আমি দেখিলোঁ যে যাৰ যেনেকৈ ইচ্ছা গৈছে মানে অকল নাম চাই কিনে আলী হুছেইন আহমেদ নাম চাই কিনে মানে বিদেশী বুলি মানে পুছবেক কৰিছে সেয়া কিন্তু নহ'ব কোনোবাই যদি ভাবিছে কি নহয় মুছলমানক টাৰ্গেট কৰি 26ৰ নিৰ্বাচনত আমি জয়যুক্ত হ'ম বা একাংশ কাৰোবাক আমি সুখী কৰিম আমি কিন্তু কাৰো চৰণীয়া পথাৰৰ আমি কোনো নহয় যে আমাক কোনোবাই তেনেকৈ আমাক ইউজ কৰিব আমি তেনেকৈ ইউজ কৰি থাকিম আমাৰ কথা আছে কি বিদেশী খেদাওক কিন্তু বিদেশী নামত যদি এতিয়াৰ পৰা যদি কিবাও যদি হয় মানে যদি অত্যাচাৰী কৰে সংখ্যালঘু সেয়া গ্ৰহণযোগ্য আৰু সেয়া প্ৰতিবাদ হ'ব আজি ইয়াতে যি প্ৰতিবাদ হৈছে ইয়াতকৈ গণতান্ত্ৰিক হিচাপে আমি প্ৰতিবাদ কৰি তুলিম কিন্তু আৰু আমি সংখ্যালঘু ৰাজ্যক আমি আৰু কোনো পদ্ধতিতে আমি নিৰ্দোষী মানুহক অত্যাচাৰ হোৱাটো আমি সহ্য নকৰোঁ NRC কাগজখন যদিয়ে নহয় তেতিয়াহ'লে কোনোৱে নহয় যদি NRC খনৰ কাগজখনত যদি প্ৰমাণ বুলি নহয় তেতিয়াহ'লে মই ভাবোঁ কোনোৱে নহয় কাৰণ কিয় যিখিনি মানুহসকলৰ মই কাগজ নিজ চকুৰে চাইছোঁ 1951 চনৰ যে কাগজ থকাৰ পিছত সেইখন যদি কাগজ নহয় বুলি কৈছে তে মই ভাবোঁ অসমৰ কাৰোৱে তেতিয়া NRC তেতিয়াহ'লে নহয় আৰু যদি সকলোৰে NRCখন যদি শুদ্ধ তেতিয়াহ'লে 1951 চনৰ NRC থকা প্ৰতিজন মানুহৰে শুদ্ধ 1971 থকাৰ প্ৰতিজন মানুহৰে শুদ্ধ হ'ব লাগিব এইবিলাক আমাৰ মুছলমানক অকল টাৰ্গেট কৰি লৈ যে কাম কৰিব সেইটো আমি সহ্য নকৰোঁ আৰু তেনেকুৱা হ'লে কিন্তু প্ৰতিবাদ হ'ব আৰু আমি গণতান্ত্ৰিক হিচাপে প্ৰতিবাদ কৰি তুলিম আজি অসমৰ সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত গুৱাহাটী চচলত আমি উত্তাল প্ৰতিবাদ আৰম্ভ কৰিছোঁ কিয়নো একমাত্ৰ মুছলমানক টাৰ্গেট কৰি এইখন চৰকাৰে মুছলমানক আচলতে হাৰাশাস্তি দিব বিচাৰিছে আপোনালোকে দেখিছে কেতিয়াবা ডি ভোটাৰৰ নামত মুছলমানক অত্যাচাৰ কৰা হৈছে কেতিয়াবা বাংলাদেশী সজাই 1971 চনৰ কাগজ থকাৰ পিছতো মুছলমানসকলক আচলতে বাংলাদেশী সজাই যি এইখন অসম চৰকাৰে যি খেল খেলি আছে আচলতে এই খেল বন্ধ হ'ব লাগে
অন্যথা আমি আজি গুৱাহাটীত প্ৰতিবাদ আৰম্ভ কৰিছোঁ, অন্যথা আমি দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰিবৰ কাৰণে আমি মুছলমান ৰাইজ প্ৰস্তুত আছোঁ। আজি গুৱাহাটী চচলত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু, আমছু, সংখ্যালঘু সংগ্ৰাম পৰিষদ, মুছলিম ছাত্ৰ সন্থা, অন্যান্য জমিয়ত উলামা আজি আমি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ কণ্ঠ সংখ্যালঘু ৰাইজৰ কণ্ঠ, আমাৰ কণ্ঠ মুছলমান জাতিৰ কণ্ঠ। গতিকে এইখন চৰকাৰক স্পষ্টভাৱে কৈছোঁ যে আমাৰ গাত এক বিন্দু তেজ থকালৈকে আমি এই প্ৰতিবাদ এনেধৰণে কৰি যাম আৰু অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবৰ কাৰণে বাধ্য হ'ম। যিসকলে NRC বনাইছে তেওঁলোকক জেলত প্ৰেৰণ কৰক, কাৰণ NRC বনোৱাত তেওঁলোকে চিটিজেনশ্বিপ যিটো নেকি আমাক দিব খুজিছে, ভাৰতৰ চিটিজেন দিব খুজিছে, আমাৰ নাগৰিকত্ব দিব বিচাৰিছে, কোটি কোটি টকা খৰচ কৰি পেলাই NRC বনাইছে। সেইখন NRCত বাৰে বাৰে তন্নকৈ তেওঁলোকে চালি জাৰি চোৱাৰ পিছতহে তেওঁলোকে NRC দিছে। কিন্তু আজিৰ তাৰিখত আমি চালোঁ যে NRCৰ মাজত 19 লাখ মানুহ, ইয়াৰ পৰা আপোনাৰ ক'বলৈ গ'লে 70% মানুহে বেলেগ আৰু বাকী চামথিং আৰু আমাৰ মুছলমান মানুহ তেওঁলোকে বাদ পৰিছে। গতিকে কওঁ যে NRCক যদি তেওঁলোকে ভেঙুচালি কৰিছে, গোটেইখিনি ভুল তেওঁলোকৰ আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰথম কথাটো হ'ল আমি যিমান সংখ্যালঘু সংগঠন আছে প্ৰতিটো সংগঠন ঐক্যবদ্ধ হৈ বৰ্তমান CCM সংখ্যালঘু সমন্বয়ৰক্ষী সমিতি আমাৰ গঠন কৰা হৈছে আৰু সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আজি বৃহৎ প্ৰতিবাদী সমদল আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ গুৱাহাটীৰ চচলত। গতিকে আমি বিভিন্ন সময়ত আমি অকলে আমি প্ৰতিবাদ কৰিছিলোঁ। আমাৰ প্ৰতিবাদবোৰ হয়তো ইমানখিনি গুৰুত্ব নিবিচাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে আমি বৰ্তমান আমাৰ পৰিস্থিতিৰ প্ৰতি আমি লক্ষ্য ৰাখি পেলাই আমি সকলো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। আমাৰ নিজৰ ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি সংগঠনবোৰ ঐক্যবদ্ধ হৈছে এই কাৰণেই যে আমাৰ মুছলমান এইবাৰ একগোট হোৱাৰ কাৰণটো হ'ল আমাৰ প্ৰতিটো সমস্যা সমাধান হ'বই লাগিব। আজি চাওক ডিপুটাৰৰ সমস্যা, বাংলাদেশীৰ সমস্যা, এইটো বহুত পুৰণা সমস্যা। আজি এই ডিপুটাৰ আৰু বাংলাদেশীৰ নামত আছুৰ মাজৰ পৰা বহুত ডাঙৰ নেতা হ'ল, তেওঁলোকে MLA হ'ল, আপোনাৰ MP হ'ল, তেওঁলোকে গৈ পেলাই আপোনাৰ বহুত ডাঙৰ তেওঁলোকে আপোনাৰ মন্ত্ৰী হ'ল, কিন্তু আমাৰ কোনো ধৰণৰ কাম হোৱা নাই। আৰু বিশেষকৈ গতিকে আচৰিত লজ্জাজনক কথাটো হ'ল আমাৰ যিবোৰ আমছু হওক বা বিভিন্ন দল সংগঠনৰ পৰা কিছুমান নেতাক আমি নেতৃত্ব দিছিলোঁ, দিছপুৰত পঠিয়াইছিলোঁ, তেওঁলোক বিধায়ক হোৱাৰ পিছত অন্ততঃ আমাৰ সমস্যাখিনি সমাধান হ'ব, কিন্তু আজিলৈকে তেওঁলোকৰ দ্বাৰা আমি সমস্যা সমাধান পোৱা নাই। গতিকে আমি এইটোৱে বুজিছোঁ যিমান নেকি আমাৰ মুছলমানৰ সংখ্যালঘু মানুহখিনি যে সংকটময় সময় আহে, সেই সময়ত কেৱল সংখ্যালঘু সংগঠনবোৰৰহে প্ৰয়োজন। গতিকে আমি সকলো সংখ্যালঘু সংগঠনবোৰ আমি ঐক্যবদ্ধ হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেখেতে জানিব, আজি তেখেতে বুজিব যে সংখ্যালঘু মানুহ কি। গতিকে আমি কেৱল আমাৰ বাছা আমি 4-5জনকৈ প্ৰত্যেকটো আমি ডিষ্ট্ৰিক্টৰ পৰা প্ৰতিটো সংগঠনে আহিছোঁ, কিন্তু আমি বাৰে কৈ আছোঁ 1,40,00,000 মুছলমান যেতিয়া আমি ঐক্যবদ্ধ হৈ যাম, তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভণ্ডালি আৰু বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য নাইকিয়া হৈ যাব। প্ৰথম কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে আৰু এই অত্যাচাৰ মুছলমানৰ ওপৰত অত্যাচাৰ, এই অত্যাচাৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিটলাৰী শাসন আৰম্ভ কৰিছে, স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে আৰু একনায়কত্ববাদ শাসন আৰম্ভ কৰিছে। তাৰ কাৰণে আজি সংখ্যালঘু দল সংগঠনৰ সমন্বয়ৰক্ষী সমিতিয়ে আজি চচলত আমি প্ৰতিবাদ কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এই ধৰণৰ হিটলাৰী শাসন আৰু এই ধৰণৰ স্বৈৰাচাৰী শাসন যদি বন্ধ নকৰে, এয়া গুৱাহাটীত আজি চচলত কৰিছোঁ। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। প্ৰয়োজন হ'লে হাজাৰ সংখ্যালঘু ৰাইজ ৰাজপথলৈ ওলাই আনিবৰ কাৰণে আমি বাধ্য থাকিম। আজি এটা কথা আপোনালোকে দেখিছে, যিসকলৰ নাম NRCত আহিছে, যিসকলৰ নাম আপোনাৰ যিসকলৰ D নাই বা যিসকলৰ FP কোৰ্টত কেছ পেণ্ডিং আছে, যিসকলক ফৰেনাৰ ডিক্লেয়াৰ কৰিছে যদিও তেওঁলোকে সুপ্ৰিম কোৰ্ট, হাইকোৰ্টত বিভিন্ন জেগাত তেওঁলোকে আপিল কৰিছে, যিসকলৰ নাম NRCত আহিছে, যিসকলে NRC প্ৰচেছত আছে, এই মানুহসকলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে এই ধৰণৰ অত্যাচাৰী শাসন আৰম্ভ কৰিছে। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিব আহিছোঁ। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ কৰ্মকাণ্ড বন্ধ কৰক, অন্যথাই আমছু তথা সংখ্যালঘু দল সংগঠনে ইয়াৰ জোৰদাৰ প্ৰতিবাদ কৰিব আৰু তাৰ প্ৰতিবাদৰ মোকাবিলা কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ সাজু থাকক।
যোৱাকালি ৰাতিও আমি 19 গৰাকী ব্যক্তিক পুছবেক কৰিছোঁ। খুব সম্ভৱ আজিও 9 গৰাকী ব্যক্তিক আমি পুছবেক কৰিম আৰু এইটো অসমত বৰ্তমান চলিব। আৰু কিন্তু এইটো ঠিক যে লাখে লাখে মানুহক পুছবেক কৰাটোতো সম্ভৱ নহয়, কিন্তু যিমান দূৰ সম্ভৱ আমি পুছবেকৰ কাম হাতত লৈছোঁ। NRCত নাম থাকক বা নাথাকক, যদি আমি বুজি পাওঁ যে তেখেত বিদেশী, আমি তেওঁলোকক পুছবেক কৰিম। এইটোৱে বৰ্তমান চৰকাৰৰ নীতি। NRCত নাম থকাৰ পিছতো যদি আমি বিদেশী বুলি গম পাওঁ, কাৰণ NRCত নাম বহুতে চলে বলে কলে কৌশলেও সোমাইছে। কোনোবাই কৰিমগঞ্জত যদি চাহাবুদ্দিন আছে, বাইহাটা চাৰিআলিৰ পৰা মানুহে গৈ তেওঁক বিচাৰি আনিছে, আনি কৈছে পিতা পুত্ৰৰ মিলন হ'ল। গতিকে যি ধৰণে অসমত NRC হ'ল সিয়ে গোটেই প্ৰক্ৰিয়াটোৰ ওপৰতে বহুত সন্দেহৰ সৃষ্টি কৰে। গতিকে আমি সিদ্ধান্ত লৈছোঁ যে NRCত নাম থাকক বা নাথাকক, যদি বিদেশী বুলি তেওঁক আমি সম্পূৰ্ণভাৱে বুজি পাওঁ, তেতিয়াহ'লে আমি তেওঁক পুছবেক কৰিম। গাফিলতি বিষয়াসকলৰো আছে, কিন্তু যিসকলে এই কামটো কৰে তেওঁলোক ইমানে বুদ্ধিমান যে আমাৰ বিষয়াসকল ইমান বুদ্ধিমান নহয়। নতুন দিল্লীৰ পৰা হৰ্ষ মণ্ডৰ বুলি এজন বিশেষ ব্যক্তি আহি অসমত 2টা বছৰ কেম্প কৰি লৈছিল। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল অকল NRCখনত কেনেকৈ NRCখন বেয়া কৰিব পাৰি। এই ধৰণৰ ষড়যন্ত্ৰবিলাক আমি সেই সময়ত গম পোৱা নাছিলোঁ, আমিতো সাধাৰণভাৱে লৈছিলোঁ। এতিয়া এই ঘটনাবোৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ নলেজত আহিলে, তেতিয়া মই মুখ্যমন্ত্ৰীও নাছিলোঁ। গতিকে মই ব্যক্তিগতভাৱে অকল NRCখন এটা তথ্য হ'ব পাৰে, কিন্তু NRCত নাম থাকিলে যে তেওঁ ম্যাদী পট্টা পাই গ'ল, সেইটোক মই বিশ্বাস কৰিবলৈ মই সাজু নহওঁ।